হয় নিশ্চিতভাৱে গুঞ্জন চাওক ইতিমধ্যে যি কথা আপুনি উল্লেখ কৰিলে যে চিডলি বিধানসভা সমষ্টিত 5 বজিয়ালৈ এতিয়া 71.50% ভোটদান সাব্যস্ত হৈছে আৰু এতিয়াও আমি উল্লেখ কৰাৰ ধৰণে যেহেতু 5 বাজি গৈছে 5 বজাৰ লগে লগে ভোটদান ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰিছে কিন্তু যিসকল আমি পুনৰ উল্লেখ কৰিছোঁ যিসকল লোক আচলতে ভোটদান কৰিবলৈ 5 বজাৰ পূৰ্বেই যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰৰ গেট আছে গেটৰ ভিতৰত প্ৰৱেশ কৰিছিল তেওঁলোকক ভোট দিবলৈ এতিয়াও দি থকা হৈছে আৰু দেখুৱাইছোঁ চাওক ৰাতিপুৱাৰ পৰাই এনেকৈ ৰাতিপুৱা 7 বজাৰ পৰাই কিন্তু চিডলিবাসী ৰাইজ হিলদোল ভাঙি ওলাই আহি তেওঁলোকৰ যি আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলিয়ে ক'ব লাগিব আৰু চিডলি সমষ্টিৰ ৰাইজৰ বাবে শুভ লক্ষণ বুলি ক'ব লাগিব ৰাতিপুৱা যিহেতু 7 বজাৰ পৰাই এনেদৰে ভোটাৰ ৰাইজসকল ওলাই আহিছিল আৰু এতিয়াও দেখুৱাইছোঁ আমি সেই পৰিৱেশ যে চিডলিৰ এটা বিধানসভা সমষ্টিৰ যি এটা ভোটগ্ৰহণ কেন্দ্ৰ আছে তাত এতিয়াও এই ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু কিছু সময় ইয়াত ভোটগ্ৰহণ চলিব আৰু আমাৰ হাতত যি তথ্য আছে গুঞ্জন আৰু যদি চাব যায় প্ৰায় এনেদৰে আৰু যি 200 চিডলি সমষ্টিত 273টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এই 273টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও প্ৰায় 20-25টা ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও ভোটগ্ৰহণ চলি আছে আৰু যিহেতু ৰাইজ ওলাই আহিছিল ভোট দিবলৈ যদিও 5 বাজি গৈছে যিসকলে গেটৰ ভিতৰত প্ৰৱেশ কৰিছিল তেওঁলোকক এতিয়া ভোট দিবলৈ দি থকা হৈছে আমি সেয়া পৰিৱেশ দেখুৱাইছোঁ যি চামথাইগুৰিৰ ভোটগ্ৰহণ কেন্দ্ৰটো আছে চিডলিৰ চামথাইগুৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ 5 বাজি যোৱাৰ পিছতো এনেধৰণৰ পৰিৱেশ ৰাইজ মই পুনৰ কৈছোঁ হিলদোল ভাঙি ওলাই আহিছে আৰু এটা কথা গুঞ্জন আমাৰ দৰ্শকসকলক আমি আপডেট দি থ'ব বিচাৰোঁ যে ইয়াৰ পূৰ্বৰ যি আচলতে বিধানসভা নিৰ্বাচন আছিল 2021 চনত তাতো কিন্তু চিডলি সমষ্টিৰ যি ভোটৰ পাৰ্চেণ্টেজ আছিল সেয়া 78.87% আছিল আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয় 5 বজাৰ লগে লগে যিহেতু 71.50% হৈ গৈছে আৰু যিহেতু কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ আছে তেনেস্থলত ইয়াতে চিডলিৰ যি আচলতে ভোটদানৰ পাৰ্চেণ্টেজ 80%ৰ গুৰিলৈ যাব যে সেয়া নিশ্চিত আৰু চাওক আমি সেয়া তাৰ পূৰ্বেও দেখিছিলোঁ ৰাতিপুৱাৰ পৰা দেখিছিলোঁ এতিয়াও দেখুৱাইছোঁ সেই একেই পৰিৱেশ এতিয়াও ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু যদি চাব যায় আপুনি উল্লেখ কৰা ধৰণে যিহেতু ইয়াত 3গৰাকীকৈ প্ৰাৰ্থী আছিল ত্ৰিকোণীয়া যুঁজ হ'ব বুলি কোৱা হৈছিল আৰু একাংশ ৰাইজত চৰ্চাত আছিল যে ইয়াত মূল যুঁজখন UPPL বা BPFৰ মাজতে হ'ব বুলি যদিও চৰ্চাত আছিল কিন্তু কংগ্ৰেছও পিছ পৰি থকা নাছিল তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল সমষ্টিটোত আৰু ইয়াৰে যি স্থানীয় ভোটাৰসকল আছে আমি ভোটাৰসকলৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ তেওঁলোকে বিভিন্ন মতামত উল্লেখ কৰিছিল আৰু সামগ্ৰিকভাৱে যদি চিডলি সমষ্টিটোৰ কথা পাতিবলৈ যাওঁ মোৰ সৈতে আমাৰ 2গৰাকীকৈ সতীৰ্থ সাংবাদিক আছে বিজনীৰ সতীৰ্থ সাংবাদিক ৰুহুল আমিন আছে আনহাতে যদি চাব যায় চিৰাঙৰ সতীৰ্থ সাংবাদিক ইজাজুৰ আছে আমি তেওঁলোকৰ দুইজনৰ পৰা অলপ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম খুব সুন্দৰ এটা মানে ভোটদান হৈ গ'ল চিডলিত এতিয়া 5 বজালৈ 71.50% এক গণতন্ত্ৰৰ বাবে শুভ লক্ষণ আমি ৰাতিপুৱাৰ পৰা আমি একেলগে ঘূৰি আছোঁ ৰাইজ কিন্তু হিলদোল ভাঙি ওলাই আহিছে হয় বিক্ৰম এটা ভাল কথা ক'ব লাগিব ৰাতিপুৱাৰ ভাগৰ পৰা যিদৰে আমি প্ৰায় 5 বজাৰ পৰা দেখিবলৈ পাইছোঁ লোকসকল ওলাই আহিছে ভোট দিবলৈ আৰু তেনেস্থলত কিন্তু এতিয়ালৈকে প্ৰতিটো ভোট কেন্দ্ৰতে দীঘলীয়া শাৰী আছে এতিয়া ভোট দিবলৈ যে আছে এইটো এটা ভাল লক্ষণ আৰু ভোটৰ যিটো শতাংশ পূৰ্বতকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে ফাইনেল এইটো অহা নাই গতিকে এইটো গণতন্ত্ৰৰ বাবে এটা ভাল লক্ষণ বুলি মই ক'ব বিচাৰিম মই ধন্যবাদ জনাইছোঁ ইজাজুৰ আছে তেওঁৰ সৈতে আমি কথা পাতিম যে আৰু এটা কথা লক্ষ্য কৰিবলৈ 5টাকৈ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ল প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা আমাৰ সাংবাদিকসকলে প্ৰতিটো বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছিল আজিৰ দিনটো খবৰ দেখা গৈছিল যে চামুগুৰিত যথেষ্ট হিংসাত্মক ঘটনা সংঘটিত হৈছিল কিন্তু বিটিআইডি বুলি ক'লে ইয়াৰ পূৰ্বত কিন্তু বিটিআইডিত ঠিক তেনেকুৱা পৰিৱেশ আছিল কিন্তু বিগত প্ৰায় 10 বছৰ ধৰি বিটিআইডিৰ সম্পূৰ্ণ সাল সলনি হৈছে আৰু এইবাৰ খুব সুন্দৰকৈ যোৱাবাৰো খুব সুন্দৰকৈ হৈছিল আৰু এইবাৰ খুব সুন্দৰকৈ শান্তিপূৰ্ণভাৱে ইয়াত ভোটদান হৈ গ'ল এই পৰ্যন্ত কিন্তু কোনো ধৰণৰ ইয়াত কোনো বিক্ষোভ ঘটনা ঘটা নাই বা আনকি কোনো এটা এনেকুৱা ATM বিকল হোৱাৰ খবৰ খুব কমে ক'ৰবাত গোটেই জিলাখনত এটাহে ATM বিকল হোৱাৰ খবৰ আমি লাভ কৰিছিলোঁ আৰু সামগ্ৰিকভাৱে গোটেই কিন্তু চিৰাং জিলাত খুব শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈছে ৰাইজ হিলদোল ভাঙি ওলাই আহিছে কি ক'ব
হয়, বিশেষকৈ ক'ব লাগিব যি ৩১ নং চিডলি বিধানসভা সমষ্টি যি উপ নিৰ্বাচন অনুষ্ঠিত হৈ আছে, এইবাৰ ৰাইজে কিন্তু শিলদল ভাঙি ৰাতিপুৱাৰ পৰাই ওলাই আহিছিল। ৭টা বজাৰ পৰা ৰাইজে ইতিমধ্যে ভোটদান কেন্দ্ৰসমূহত উপস্থিত হৈছে। এই বৰ্তমান সময়লৈকে কিন্তু চিডলি সমষ্টিৰ বিভিন্ন ঠাইত এতিয়ালৈকে মানুহ বহুত জমা হৈ আছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, আমি যিহেতু BTR-ত বসবাস কৰোঁ, BTR-ত এনেকুৱা এটা মানে পৰ্যায় আহিছে, আচলতে অশান্তি য'ত হ'ব লাগে তাত অশান্তি নহয়, চামগুৰিত অশান্তি হৈ আছে। এইটো এটা কিন্তু আমাৰ কাৰণে এটা ভাল ক'ব লাগিব, BTR-বাসীৰ বাবে ভাল ক'ব লাগিব। আৰু চিডলি সমষ্টিৰ আৰু এটা কথা ক'ব লাগিব, ৰাইজৰ যি উপস্থিতি যেনেকুৱা দেখিছোঁ, ভোটৰ প্ৰতি যিটো মানে আগ্ৰহ দেখিছোঁ, গণতন্ত্ৰৰ এটা শুভ লক্ষণ হ'ব। আৰু ৰাইজেও এতিয়া মানে কিছু বস্তু বুজি পাইছে। আগত যিসকল মানুহে ভোট প্ৰক্ৰিয়াত মানে যোগদান কৰিব বিচৰা নাছিল, সেইখিনি মানুহ কিন্তু এতিয়া ওলাই আহিছে। তো এইটো আমাৰ গণতন্ত্ৰৰ শুভ লক্ষণ বুলি ক'ব লাগিব। আৰু এটা কথা, আপুনি ইয়াত বাতৰি কৰি আছে, ইমান দিনে কৰি আছিল উপ নিৰ্বাচনৰ বাতৰি। 2গৰাকী সাংবাদিক আছে, ৰাহুল আছিল, আপুনিও আছিল, 2গৰাকী সাংবাদিকে বিভিন্ন পৰ্যায়ত আমাৰ বাতৰি যোগান ধৰি আছিল। এই চিডলি সমষ্টিত বিশেষকৈ 3গৰাকীকৈ প্ৰাৰ্থী, UPPL, BPF আৰু কংগ্ৰেছ। তো ইয়াত ৰাইজৰ কেনেকুৱা দেখা পাইছিল? আমি ৰাইজ তথা কিছুমান বুদ্ধিজীৱীৰ লগত যিখিনি পৰামৰ্শ কৰিছোঁ বা আমাৰ আগত বিক্ৰম, সময় কম, আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।